যোৱা 21 তাৰিখে জোৰাদিয়া অঞ্চলত এটা ছাগলীক কেন্দ্ৰ কৰি যি ঘটনা সংঘটিত হ'ল তাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। ৰচন চুৰিন নামৰ যিগৰাকী ব্যক্তিয়ে আমাৰ উত্তম কাকতিক নৃশংসভাৱে হত্যা কৰিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছে, এৰেষ্ট কৰিছে, কিন্তু তাৰ লগে লগে আমাৰ এটা কথা অনুমান হৈছে যে এগৰাকী মানুহে তেওঁক উত্তম কাকতিক এনেধৰণে মাৰিব নোৱাৰে, নৃশংসভাৱে হত্যা কৰিব নোৱাৰে। তাৰ লগে লগে আমি পুলিচ প্ৰশাসনক এটা কথা দাবী জনাইছোঁ যে তেওঁ যাতে তদন্ত ক্ষিপ্ৰতাৰে কৰি এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো আওকাণলৈ আনে। আৰু তাৰ লগে লগে ছাত্ৰ সন্থা সদায় আপোনালোকৰ লগত আছে, ভুক্তভোগী ৰাইজৰ লগত আছে, ভুক্তভোগী পৰিয়ালৰ লগত আছে, আৰু এই গোটেই পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰ বাবে আমি দাবী জনাইছোঁ প্ৰশাসনক। ছাগলী এটা মানে আনি আছিলে, ছাগলী এজন ৱাইফ আৰু হাজবেণ্ড এজনে ছাগলী এটা আনি আছিল, লগত দাদাও আছিলে। লগত দাদা থাকোঁতে মানে ছাগলীটোৰ গলৰ পৰা ৰছীটো খুলি যোৱাৰ কাৰণে ধৰিব যাওঁতে মানে লগৰ 2-3টা মানে আছিলে দাদাৰ লগত, কিন্তু বেলেগ কিবা এটা তৰ্কাতৰ্কি লৈ পেলাই ছাগলী হৈ পেলাই চুৰ কৰিছে বুলি কৈ পেলাই তাতে মাৰিছে, মানে বহুত বেয়াকৈ মাৰিছে। তাৰপিছত 21 তাৰিখে আমি সন্ধিয়া টাইমত লৈ গ'লোঁ আমি টুমুকিত লৈ তাৰপৰা ৰেফাৰ কৰিছে গুৱাহাটীত GMCত। ৰেফাৰ কৰি দিওঁতে গুৱাহাটীত 3টা বজাত পালোঁ আমি। 3টা বজাত যাই পেলাই 5টা মানত ঢুকাইছে দাদা। তাতে আমি প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ যেন দুখীয়া শাস্তি পায়। আমাৰ পিনৰ পৰা এইটোৱে আমাৰ দাবী। গ্ৰেপ্তাৰ কৰা হৈছে নেকি? গ্ৰেপ্তাৰ কৰা হৈছে। ৰচনক যোনে মাৰিছিলে, ৰচন বুলি নাম তাক গ্ৰেপ্তাৰ কৰিছে। এতিয়া গম পাইছোঁ, গ্ৰেপ্তাৰ কৰি পেলাই এতিয়া আছে, থানাত আছে বাৰু। আৰু অপৰাধী আছে নেকি? আমাৰ খন্তেক এজন মানুহে মাৰিব নোৱাৰে, সেনেকৈ কৰি ইমান বেয়াকৈ মাৰিছে। এজন মানুহে মাৰিব নোৱাৰে, আমাৰ খন্তেক 2-3জন মানুহ লগত আছে, কিন্তু এতিয়ালৈকে সেনেকৈ কি দাবী জনাব? পুলিচক আমি এটাই অনুৰোধ জনাইছোঁ যেন লগৰ ভালকৈ তদন্ত কৰক, কৰি পেলাই চাওক আৰু কোন আছে, ধৰক গ্ৰেপ্তাৰ কৰক। আমাক মানে সেইখিনিয়ে লাগে।